তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি শুনিছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অৰুণোদয় টকা পোৱা মহিলাসকলৰ বাবে বহুকেইটা নতুন আপডেট, বহুকেইটা নতুন নিয়ম আহি গৈছে। তো এই 10 জুনত আপোনালোকে এই অৰুণোদয় টকা আপোনালোকে পাবনে নাই, আৰু আপোনালোকে যিসকল অৰুণোদয় টকা লাভ নকৰে বা অৰুণোদয় আবেদন কৰা নাই, তো সেইসকলে এইবাৰ নতুনকৈ আবেদন কৰিব পাৰিবনে নাই। আৰু বহুতৰে কিন্তু নাম অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব। তো বহুকেইটা নতুন নিয়ম আহিছে, বহুতকেইটা আপডেট আহিছে। আৰু এইবাৰ আপোনালোকে যিটো 1250 টকা আপোনালোকে পাই আছিলে, এইবাৰ আপোনালোকে 3000 কৰি টকা লাভ কৰিব। এই 10 তাৰিখে আপোনালোকে পাবনে নাই, আপোনালোকে কেতিয়া আপোনালোকে পাব, 10 তাৰিখে পাবনে নাই। আৰু আপোনালোকে নতুনকৈ যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো কেনেকৈ আবেদন কৰিব, ক'ত আপোনালোকে ফৰ্ম পাব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ যদি আপোনালোকে এজন মহিলা হয়, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, আৰু আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। কাৰণ নতুন আপডেট আহি গৈছে, নতুন নিয়ম আহি গৈছে, আৰু কিন্তু বহুতৰে কিন্তু নাম কৰ্তন কৰা হ'ব। এই অৰুণোদয় আঁচনিৰ পৰা বহুতৰে কিন্তু নাম কৰ্তন কৰা হ'ব। তো কোনসকল মহিলাৰ নাম কৰ্তন কৰা হ'ব, কোনসকল মহিলা এই অৰুণোদয় টকা 3000 কৰি টকা লাভ কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনিখনৰ যিটো নতুন আপডেট আহিছে, নতুন নিয়ম আহিছে, সকলো মহিলাই যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় আঁচনিখনৰ দুটাকৈ জাননী আহি গৈছে। প্ৰথমটো হ'ল আপোনাৰ যিটো আপোনাৰ অৰুণোদয় টকা যিটো বৃদ্ধি কৰা হ'ল 3000 টকা, এইটো এটা নতুন জাননী। আৰু এটা যিসকল নতুন আপোনালোকে আবেদন কৰিব বিচাৰি আছে, তো আপোনালোকে কেনেকৈ আবেদন কৰিব, কোনসকলে আবেদন কৰিব পাৰিব, সেইটো মই আপোনালোকক জনাই দি আছোঁ ভিডিঅ'ৰ শেষত। প্ৰথমতে আপোনালোকে জানিলোঁ কোনসকল মহিলাই 3000 কৰি টকা লাভ কৰিব আৰু কেতিয়া আপোনালোকে পাব। এই 10 তাৰিখে আপোনালোকে পাবনে নাই, আৰু আপোনাৰ নাম কৰ্তন হ'বনে নাই, আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। চাওক, ইয়াতে আপোনালোকে ওপৰত চাব পাৰিছে অৰুণোদয় আঁচনিৰ ধন 3000 টকালৈ বৃদ্ধি। অৰুণোদয় আঁচনি 3000 টকালৈ বৃদ্ধি কেতিয়াৰ পৰা পাব, এই 3000 টকাটো আপোনালোকে কেতিয়াৰ পৰা পাব, তো আপোনালোকে জানি লওক আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব। চাওক, ইয়াতে আপোনালোকে দিয়া হৈছে হয় অসম চৰকাৰে ঘোষণা কৰা অনুসৰি অৰুণোদয় আঁচনিৰ ধনৰাশি 3000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নিৰ্বাচন পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে গঠনৰ পিছতে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে এই সিদ্ধান্তৰ ইয়াতে কোৱা হৈছে, এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ লাখ লাখ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালে, বিশেষকৈ মহিলাসকলে বিশেষভাৱে লাভান্বিত হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত আঁচনিখনৰ চমু আৱাস ইয়াতে আপোনাক কিছুমান দিয়া হৈছে। চাওক, ইয়াতে আপোনালোকে বৰ্তমানৰ স্থিতি, ইয়াৰ পূৰ্বে হিতাধিকাৰীসকলে মাহে 1250 টকালৈ লাভ কৰিছিল, যিটো পৰৱৰ্তী সময়ত 1400 টকালৈ বৃদ্ধি কৰা হৈছিল। নতুন লক্ষ্য, এইবাৰ ইয়াক পোনপটীয়াকৈ 3000 টকালৈ বৃদ্ধি কৰি দৰিদ্ৰ পৰিয়ালসমূহৰ আৰ্থিক ভেটি অধিক মজবুত কৰাৰ লক্ষ্য লোৱা হৈছে। তো আপোনালোকে নিশ্চয় বুজি পালে, 3000 কৰি টকা বৃদ্ধি কৰা হৈছে। তো আপোনালোকে এতিয়াৰ পৰা 3000 কৰি টকা লাভ কৰিব। তাৰপিছত ইয়াতে কৈছে মূল উদ্দেশ্য। চাওক, ইয়াতে আপোনালোকে মহিলা সবলীকৰণ আৰু পৰিয়ালৰ ন্যূনতম প্ৰয়োজনসমূহ যেনে চিকিৎসা, শিক্ষা আদি পূৰণ কৰা ইয়াতে কৈছে মন কৰিবলগীয়া কথা, চৰকাৰী নিয়ম অনুসৰি নতুনকৈ ধনৰাশি বৃদ্ধিৰ প্ৰক্ৰিয়াটো পৰ্যায়ক্ৰমে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে, ইয়াৰ উপৰিও আঁচনিখনৰ অধীনত নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ কামো চলি আছে। তো আপোনালোকে নিশ্চয় বুজি পালে। নতুনকৈ আবেদনো আপোনালোকে কৰিব পাৰিব যদি আপোনালোকে অৰুণোদয়ৰ ধন লাভ নকৰে বা আপোনালোকে অৰুণোদয় আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই। তো আপোনালোকে নিশ্চয় বুজি পালে। তো চলি আছে, তো আপোনালোকে কেনেকৈ আবেদন কৰিব মই ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। কোনসকলে আবেদন কৰিব পাৰিব এইটোও মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে নিশ্চয় বুজি পালে। যিসকলে টকা লাভ কৰি আছে, তো সেইসকলে এতিয়াৰ পৰা 3000 কৰি টকা লাভ কৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। 3000 কৰি টকা আপোনাক দিয়া হ'ব। তো 3000 টকা বৃদ্ধি কৰা হৈছে। বৰ্তমান আপোনালোকে পাইছিলে 1250 টকা, তো এতিয়া আপোনালোকে 1400 টকা পাইছিলে। তাৰপিছত এতিয়া 3000 কৰি টকা আপোনালোকে লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো আপোনালোকে নিশ্চয় বুজি পালে। তো কেতিয়াৰ পৰা পাব, তো আপোনালোকে যেতিয়া
যদি এই 10 জুনত দিয়া হয় তো আপোনালোকে 10 জুনতে পাব যদি এই জুন মাহত নিদিয়ে তো আপোনালোকে জুলাই মাহত আপোনালোকে পাব তো কেতিয়া পাব মই আপোনালোকক ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ কোনসকলে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ সেইটো জাননী মই আপোনালোকক জনাই দি আছোঁ কোনসকলে আবেদন কৰিব পাৰিব সকলে অৰুণোদয়ৰ ধন লাভ কৰি আছে তো সেইসকলৰো কিন্তু নাম কৰ্তন কৰা হ'ব পাৰে তো আপোনাৰো নাম কৰ্তন হ'ব পাৰে আপোনালোকে নিয়মটো জানি লওক ইয়াতে কোৱা হিচাপে আপোনালোকে অসম চৰকাৰৰ ফ্লেগশ্বিপ অভিলাষী আঁচনি অৰুণোদয় 3.0 তো অৰুণোদয় 3.0ক লৈ ৰাজ্যজুৰি তীব্ৰ তৎপৰতা চলিছে চৰকাৰে ঘোষণা কৰা অনুসৰি এই নতুন পৰ্যায়ত বহু নতুন হিতাধিকাৰীক সামৰি লোৱাৰ বাবে এক বিশেষ প্ৰক্ৰিয়া হাতত লোৱা হৈছে তো আপোনালোকে নিশ্চয় বুজি পালে তাৰপিছত ইয়াতে কোৱা হৈছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্যসমূহ তলত উল্লেখ কৰা হ'ল ঘৰে ঘৰে যাব চৰকাৰী বিষয়া তো আপোনাৰ ঘৰত আপোনাৰ ঘৰে ঘৰে আপোনালোকৰ ঘৰত যাব যাই কিনে আপোনাৰ ভেৰিফিকেশ্যনৰ কাম কৰিব ইয়াতে চাওক স্পষ্ট ইয়াতে জনাই দিয়া হৈছে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সত্যতা নিৰূপণ ভেৰিফিকেশ্যন নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে আবেদনকাৰীসকলৰ যোগ্যতা পৰীক্ষা কৰিবলৈ চৰকাৰী ইয়াতে প্ৰতিনিধি বা বিষয়া কৰ্মচাৰীসকলৰ ঘৰে গৈ উপস্থিত হ'ব তো আপোনালোকে নিশ্চয় বুজি পালে আপোনাৰ ঘৰত যাব ঘৰত যাই আপোনাৰ সকলো ভেৰিফিকেশ্যন কাম কৰিব ইয়াতে উপস্থিত হ'ব ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে তো আপোনালোকে নিশ্চয় বুজি পালে তাৰপিছত ইয়াতে কোৱা হৈছে প্ৰকৃত হিতাধিকাৰীৰ চিনাক্তকৰণ কোনো ধনী বা অযোগ্য পৰিয়ালে যাতে এই আঁচনিৰ লাভ উঠাব নোৱাৰে তো আপোনালোকে নিশ্চয় বুজি পালে কোনো ধনী বা অযোগ্য পৰিয়ালে যাতে এই আঁচনিৰ লাভ উঠাব নোৱাৰে আৰু কেৱল প্ৰকৃত দৰিদ্ৰ তথা আৰ্থিকভাৱে পিছপৰা পৰিয়ালে যাতে ইয়াৰ সুবিধা পায় তো আপোনালোকে নিশ্চয় বুজি পালে তো কোনসকলে লাভ কৰিব যিসকল আৰ্থিকভাৱে পিছপৰা পৰিয়াল সেইসকলেহে এই সুবিধাটো লাভ কৰিব তাৰপিছত ইয়াতে কোৱা হৈছে তাক নিশ্চিত কৰিবলৈ এই ঘৰে ঘৰে যোৱা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অতি কঠোৰভাৱে কৰা হ'ব তো আপোনালোকে নিশ্চয় বুজি পালে অতি কঠোৰভাৱে আপোনালোকক কৰা হ'ব ইয়াতে কোৱা হৈছে যদি আপোনাৰ যোগ্য নহয় আপোনালোকে অৰুণোদয় আঁচনি টকা পোৱা যদি আপুনি ধনী হয় তো আপোনালোকে সোনকালে নিজে আপোনালোকে চিলিণ্ডাৰ হৈ লওক আপোনালোকে তো যদি আপোনালোকে ধৰা পৰে তো আপোনালোকৰ হয়তো পিছত প্ৰব্লেম হ'ব পাৰে তাৰপিছত ইয়াতে কোৱা হৈছে নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিকৰণ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFSA সংযোগ অৰুণোদয় 3.0ৰ আটাইতকৈ ডাঙৰ নিয়মটো হৈছে কেৱল ৰেচন কাৰ্ড থকা ধাৰকসকলহে এইবাৰ অৰুণোদয়ৰ বাবে যোগ্য বিবেচিত হ'ব তো ইয়াতে কোৱা হৈছে যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে এই অৰুণোদয় আঁচনিখনত আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তাৰপিছত ইয়াতে কোৱা হৈছে যোগ্য বিবেচিত হ'ব প্ৰাথমিকতা কাৰক ইয়াতে কোৱা হৈছে বিধৱা 45 বছৰৰ ওপৰৰ অবিবাহিত মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বছৰেকীয়া আয় 2 লাখ টকাতকৈ কম থকা পৰিয়ালৰ মহিলাসকলক এই নতুন তালিকাত আপোনাক কি কৰা হ'ব অগ্ৰাধিকাৰ দিয়া হ'ব তো আপোনাক নিশ্চয় বুজি পালে তাৰপিছত ভাটাৰ ইয়াতে কোৱা হৈছে ভাটাৰ পৰিমাণ নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলেও প্ৰতি মাহে 1250 টকাকৈ বেংক একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT যোগে লাভ কৰিব মন কৰিবলগীয়া কথা আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু চৰকাৰী বিষয়াৰ প্ৰতিখনৰ সময়ত কোনো অসুবিধা নহ'বলৈ আপোনাৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু আধাৰ লিংক হৈ থকা বেংক পাছবুক সাজু কৰি ৰাখিব তো আপোনালোকে নিশ্চয় বুজি পালে যদি নতুনকৈ আপোনালোকে আবেদন কৰিব বিচাৰিছে তো আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব 1 নম্বৰ আপোনাৰ আধাৰ কাৰ্ড লাগিব 2 নম্বৰ ৰেচন কাৰ্ড লাগিব 3 নম্বৰত আপোনাৰ আধাৰ কাৰ্ড লিংক হোৱা আপোনাৰ বেংকৰ পাছবুকখন এই তিনিটা আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তো আপোনালোকে নিশ্চয় বুজি পালে তো নতুনকৈ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব আৰু যদি নতুনকৈ আবেদন কৰিব বিচাৰে তো আপোনালোকে এই তিনিটা আপোনাৰ ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে নিশ্চয় বুজি পালে তো এইবাৰৰ পৰা আপোনালোকে 3000 কোটি টকা আপোনালোকে লাভ কৰিব আৰু যদি নতুনকৈ আবেদন কৰিব বিচাৰে তো সেইসকল আবেদন কৰিব পাৰিব আবেদন চলি আছে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো এই তিনিটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি হাতত ৰাখি থ'ব তো আপোনালোকে নিশ্চয় বুজি পালে তো এই ৰেচন কাৰ্ডৰ যদি আপোনালোকে
অৰুণোদয় আঁচনিখনৰ আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে তিনিখন ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব আপোনালোকে যদি অৰুণোদয় টকা লাভ কৰিব বিচাৰে বা আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে তো এই তিনিটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব তো আপোনালোকে নিশ্চয় বুজি পালে তো বহুতৰে কিন্তু নাম কৰ্তন কৰা হ'ব কাৰণ ঘৰে ঘৰে আপোনাৰ ভেৰিফিকেশ্যন কাম আৰম্ভ হ'ব তো আপোনাৰ ঘৰত যাব পুলিচৰ লগত থাকিব তো অফিচাৰৰ মানুহো থাকিব তাহাঁতে আপোনাৰ ঘৰত গৈ আপোনাৰ সকলো ভেৰিফিকেশ্যন কৰিব যদি আপোনাৰ সকলো অ'কে হৈ আছে তো আপোনালোকে টকা আপোনালোকে লাভ কৰি থাকিব তো এতিয়া কথা হ'ল আপোনালোকে এই 10 জুনত আপোনালোকে পাবনে নাই এই যিটো অৰুণোদয় টকা যিটো এই অৰুণোদয় টকা প্ৰতি মাহৰ 10 তাৰিখে দিয়া হয় তো এই 10 তাৰিখে আপোনালোকে পাবনে নাই কিন্তু এতিয়ালৈকে আপোনালোকে চৰকাৰৰ একো আপডেট হোৱা নাই যে 10 তাৰিখে আপোনালোকে পাব বুলি যদি আপোনালোকে পায় 10 তাৰিখে যদি দিয়ে তো মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে কিন্তু এতিয়ালৈকে অফিচিয়েলি একো আপডেট অহা নাই যে 10 জুনত আপোনাক অৰুণোদয় টকা দিয়া হ'ব বুলি তো আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব এইবাৰৰ পৰা আপোনালোকে 3000 কোটি টকা লাভ কৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনিখনৰ যি আপোনাৰ নতুন নিয়ম আহিছে নতুন আপডেট আহিছে এই আপডেটৰ বিষয়ে সকলোৱে যাতে জানিব পাৰে ধন্যবাদ